চলি অহা সৎভক্তিৰ এনে এক ধাৰাবাহিকতা ঋষি মুনি ত্ৰিদেৱেও যাৰ সম্ভেদ নাপালে ভক্তিটো সকলোৱেই কৰে আৰু সকলো সময়তে এইটোৱেই ভাবে যে থাকিবলৈ এটা ভাল ঘৰ হওক ফুৰিবৰ কাৰণে ডাঙৰ ডাঙৰ পাৰ্ক থাকক খাবৰ বাবে সোৱাদযুক্ত খাদ্য থাকক আমাৰ কেতিয়াও বেমাৰ নহওক কেতিয়াও যেন দুখত নাথাকো আৰু কেতিয়াও যাতে নমৰো সকলো সময়তে যেন ফূৰ্তিত থাকো কিন্তু কিয়ে সম্ভৱ আমি সকলোৱে ইমান ভক্তি কৰো ব্ৰত ৰাখো শ্ৰাদ্ধ পাতো যাত্ৰা কৰো মন্দিৰলৈ গৈ মূৰ্তি পূজা কৰো भवाब्धितारकं परं नीलकण्ठमिप्सितार्थदायकं त्रिलोचनं कालकालमम्बुजाशमक्षशूलमक्षरं चर्चলৈ গৈ প্ৰেয়াৰ কৰোঁ মছজিদলৈ গৈ নামাজ আদা কৰোঁ আৰু গুৰুদ্বাৰালৈ গৈ শিৰ দোৱাওঁ তথাপিও দুখত কিয় আছো কিন্তু আপোনালোকে জানেনে সেয়া কি ভক্তি যি ভক্তিয়ে মীৰাক বিহৰ পৰা বচাইছিলে ধ্ৰুৱ আৰু প্ৰহ্লাদৰ ৰক্ষা কৰিছিলে অন্ধক দৃষ্টি আৰু কলাক শ্ৰৱণ শক্তি দিছিলে গৰীক প্ৰাণ দিলে দুখীসকলক সুখী জীৱন দিলে মৃতজনক জীৱন দান দিলে আৰু দুৰাৰোগ্য বেমাৰ দূৰ কৰিলে পৰিস্থিতি ভয়ানক পৰিস্থিতি তাৰমানে অকল এটা পৰিস্থিতিয়ে নহয় একদম মানে এইটো সুইচাইড টেন্ডেন্সিৰ নিচিনা পৰ্যায়ত মই আছিলোঁ মোৰ হাজবেণ্ডৰ বহুত ডাঙৰ হাৰ্ট এটেক হৈছিল তেওঁ একেবাৰে মৃত্যুৰ মুখৰ পৰা ঘূৰি আহিছে বুলি ক'ব লাগিব আগত যিটো ভয় আছিলে মই আগতে ঘৰৰ পৰা ওলাব নোৱাৰিছিলোঁ যে মই ক'ৰবাত কি যদি মৰি যাম নেকি বা খুব দুৰ্বল হৈ যাওঁ কিন্তু এতিয়া পৰমাত্মাৰ দীক্ষা লোৱাৰ পাছত প্ৰকৃত ভগৱান পোৱাৰ পাছত এতিয়া এনেকুৱা এটা মানে শৰীৰৰ বল পাইছোঁ যে বিন্দাছ ঘূৰি ফুৰিছোঁ কিন্তু কোনো ধৰণৰ অসুবিধা হোৱা নাই আজিলৈকে ঔষধ নোখোৱাকৈ সন্ত ৰামপালজী মহাৰাজৰ চৰণ অহাৰ পিছত মই একদম মেডিচিন খোৱা বন্ধ কৰিলোঁ মেডিচিন নোখোৱাকৈ অকল দীক্ষা লোৱাতে মই সুস্থ হ'লোঁ মই আগতে নিচা কৰিছিলোঁ মই আৰ্মিত থাকোঁতে বহুত নিচা কৰিছিলোঁ আমি আৰ্মি পাৰ্চনটো নিচা কৰে চবে কিন্তু ময়ো নিচা কৰিছিলোঁ কিন্তু যেতিয়া তত্ত্বদৰ্শী সন্ত ৰামপাল চৰণ আহিলোঁ তাৰপিছত এই নিচাবিলাক নিজে নিজে ঠিক হৈ গ'ল সন্ত ৰামপালজী মহাৰাজৰ ওচৰত অহাৰ দিনাখনৰ পৰাই মই লাভ পাইছিলোঁ মন্ত্ৰ দিছিল সেই মন্ত্ৰ 2-3 বাৰ টান দিয়াৰ লগে লগে সাতকে আপোনাৰ কাল নোহোৱা হৈ গ'ল এতিয়া মই ভাবিছিলোঁ যে গুৰু মহাজনে সত্য কথা কৈছে এই পৃথিৱীত তেওঁ বাহিৰে আৰু কোনো নাই গতিকে আমি মানুহ হয় আমি শুদ্ধ জীৱ হয় আমি তেওঁৰ চৰণলৈ গৈ আমি আত্মা কল্যাণ কৰিব লাগে পূজ্য ৰামপালজী গুৰুদেৱৰ চৰণত অহাৰ পিছত লাভ বুলি ক'বলৈ গ'লে মোৰতো চাগে এসপ্তাহটো কৈ শেষ কৰিব নোৱাৰিম ইমানেই লাভ পাইছোঁ মই এতিয়া গম পাইছোঁ বাস্তৱত সেইটো সঁচা কথাই কৈছিলে যিকেইজনে কৈছিলে কাৰণ মোৰ লগত সেইটো 100% মই প্ৰমাণ পাইছোঁ মানৱ জীৱনৰ যে মুখ্য উদ্দেশ্য পৰমাত্মা প্ৰাপ্তি সেই কথাটো আমি সদগুৰু ৰামপালজী মহাৰাজৰ পৰাই গম পাইছোঁ ভক্তি সকলোৱেই কৰে কিন্তু উপৰোক্ত লাভ কেৱল সৎভক্তিৰ পৰাই প্ৰাপ্ত হয় আজিও সৎভক্তি কৰি থকা হাজাৰ হাজাৰ লাখ লাখ মানুহৰ শাস্ত্ৰ অনুকূল ভক্তিৰ লাভ প্ৰাপ্ত হৈ আছে আহক জানো এনেকুৱাই লাখ লাখ শ্ৰদ্ধালুৰ মাজৰ এজন সৎভক্তি কৰা এই শ্ৰদ্ধালুজনৰ অনুভৱ নমস্কাৰ ছাৰ সৎসাহেবজি ছাৰ পোনপ্ৰথমে আপোনাৰ শুভ নামটো জানিব বিচাৰিছোঁ মোৰ নাম ভোলানাথ ৰায় আপুনি কোন ঠাইৰ পৰা আহিছে মই গৌৰীপুৰৰ পৰা আহিছোঁ সন্ত ৰামপাল গুৰুমাজৰ পৰা আপুনি নাম দীক্ষা কেতিয়া লৈছিল মই
পৰম গুৰু সন্ত ৰামপালজী মহাৰাজাৰ 2020ত লৈছোঁ মই। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি পৰম্পৰাগত কিবা ভক্তি সাধনা কৰিছিলনে? কৰিছিলোঁ মই বহুত ভক্তি সাধনা কৰিছিলোঁ। প্ৰথমতেতো মই কৰিছিলোঁ শিৱ মহাদেৱৰ পূজা। তাৰপিছত মই এইবিলাক বাদ দি মই চাকৰি কৰা অৱস্থাতে তাৰমানে মই এখন লাইব্ৰেৰীত মোক লাইব্ৰেৰীয়ান কৰি দিলে। তাতে মই কিছুমান গোৰখপুৰ গীতা প্ৰেছৰ বুক কিছুমান পালোঁ, পঢ়ি চৰি মোৰ মনত এনেকুৱা এটা ভাৱ হ'ল যে মই এই দেহাত যে আমাৰ অসাধ্য কিছুমান আছে এইবিলাক যাতে আমি পৰিত্যাগ কৰিব পাৰোঁ আৰু একমাত্ৰ পৰমাত্মাৰ শৰণত যাতে যাব পাৰোঁ, সেইখিনিয়ে মোৰ আছিল। এইবুলি কৰি মই গুৰুদেৱ ক'ত পাম ক'ত নাপাম গুৰুৰ তালাচ কৰিলোঁ। পিছত আপুনি সন্ত ৰামপাল গুৰুমাজৰ সন্ধান কেনেকৈ পালে? কেনেকৈ তেখেতৰ পৰা নাম দীক্ষা ল'লে? মই এই টিভিত সৎসংগ চাই থাকোঁ, কিন্তু প্ৰায় টিভিত সৎসংগ চাই থাকোঁ। এদিন চাওঁতে কি হ'ল, আমাৰ এই পৰম গুৰুদেৱৰ সৎসংগ সৎসংগ পোৱাৰ পিছত মই দেখিলোঁ যে আমি ইমান দিনে যিবিলাক কৰিছোঁ সেইবিলাক চব ব্যৰ্থ, আমাৰ বেকাৰ গ'ল। আমাৰ জীৱনতো অৰ্ধ দিন গ'লে আৰু মাত্ৰ কিছুমান দিন আছে। এই কেইদিনত আমি সদগুৰু নাপাওঁ তেতিয়াতো আমাৰ জীৱন ব্যথা হ'ব। এই ভাবি চিন্তি মই কিন্তু আগতে পাঠ কৰিছিলোঁ, ভাগৱত পাঠ কৰিছিলোঁ। বহুত জেগাত মোক মাতিছিলে, মই ভাগৱত কৰি আছিলোঁ, কিন্তু ভাগৱততো একো মই পোৱা নাই। তাত খালি শ্ৰীকৃষ্ণৰে কথা, শ্ৰীকৃষ্ণৰ ভক্তৰে কথা এইবিলাক মানে জানিলোঁ যে চবেই কয় যে শ্ৰীকৃষ্ণ পৰমেশ্বৰ, পৰম পিতা, পৰমাত্মা। যেতিয়া মই এই সদগুৰুদেৱৰ বাণীবিলাক সৎসংগবিলাক শুনিব পালোঁ, তেতিয়া মোৰ মনটো এনেকুৱা হৈ গ'ল যে মই জানো আৰু কি ক'ম, আচল গুৰুকে পাই গ'লোঁ। এইবুলি ভাবি মই চব ত্যাগ কৰিলোঁ। সেইবিলাক ত্যাগ কৰি ক'ত পাম, তাৰপিছত সেই টিভি দেখা পালোঁ নম্বৰ, সেই নম্বৰ মতে মই ফোন কৰিলোঁ একদম বৰবালা আশ্ৰমত। ফোন 2 দিন কৰিলোঁ, 3টা দিন মই পালোঁ। পাই মোক সুধিলে ক'ৰ পৰা কৈছে, মই কৈছোঁ মই অসমৰ পৰা কৈছোঁ যে মই এনেকুৱা দীক্ষিত হ'ব বিচাৰিছোঁ। তেতিয়া লকডাউন আছিল। মোৰ লগত যোগাযোগ কৰি লাইনতে মোক নাম দীক্ষা দিলে। যিহেতু আপুনি জনালে যে সন্ত ৰামপাল গুৰুমাজৰ আপুনি মংগল প্ৰবচন শুনিছিলে, মংগল প্ৰবচন শুনি তেখেতৰ জ্ঞানৰ দ্বাৰা আপুনি আপ্লুত হৈ সন্ত ৰামপাল গুৰুমাজৰ শৰণ গ্ৰহণ কৰিলে। আপুনি সন্ত ৰামপাল গুৰুমাজৰ মংগল প্ৰবচনত এনেকুৱা কি জ্ঞান প্ৰাপ্ত কৰিলে যাৰ দ্বাৰা নেকি আপুনি আপ্লুত হৈ তেখেতৰ শৰণ গ্ৰহণ কৰিব লগা হ'ল? মই আগতে যি ভাগৱত অনুষ্ঠান কৰিছিলোঁ, সেই অনুষ্ঠানত মই যিখিনি পাইছিলোঁ সেইখিনি মানে প্ৰকৃত জ্ঞান নহয়। প্ৰকৃত জ্ঞান যেতিয়া নহয়, তাৰপিছত আমি সন্তৰাম মহাৰাজৰ প্ৰবচন শুনি, তেওঁৰ সৎসংগ শুনি যিখিনি মই আধ্যাত্মিক জ্ঞান, আধ্যাত্মিক প্ৰকাশ পালে, তেখেতে কি কৰে সৎসংগত পুৰা শাস্ত্ৰবিলাক খুলি তত্ত্ববিলাক চব বুজি দিয়ে। তো সেই তত্ত্ব বুজি দিয়াৰ পিছত সেই তত্ত্ববিলাক আমি গ্ৰহণ কৰি মই বহুত লাভ পালোঁ। আধ্যাত্মিক জ্ঞানৰ ফালে মোৰ মানে অলপ মানে ভাল লাগিল যে যাই হোক এই আধ্যাত্মিক জ্ঞানেই হ'ল আচল বস্তু। আগত যিভাৱে মই ভাগৱত অনুষ্ঠান কৰিছিলোঁ, তাত খালি শ্ৰীকৃষ্ণৰ কথা আৰু শ্ৰীকৃষ্ণৰ ভকতৰ কথা এইবিলাক শুনি আৰু কিমান কৰিব। শ্ৰীকৃষ্ণৰ যে জীৱনী তাত প্ৰকট পালে যে শ্ৰীকৃষ্ণৰ জীৱনী সীত জন্ম মৰণ তাৰ হৈয়ে থাকে, তেওঁতো আৰু আমাক মুক্তি প্ৰদান কৰিব নোৱাৰে। যাৰ জন্ম মৃত্যু হৈয়ে থাকে সে কোনোদিনে মুক্তি দিব নোৱাৰে। আৰু ছাৰ আৰু এটা কথা, যিহেতু আপুনি পূৰ্বতে যি গুৰু ধাৰণ কৰিছিলে আৰু আপুনি নিজেও ভাগৱত ব্যাখ্যা কৰিছিলে, তেনে ক্ষেত্ৰত ছাৰ আমি আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিছোঁ। যিহেতু বহুতে কয় হেনো গুৰু সলনি কৰিলে পাপ হয়, যিহেতু পূৰ্বতে আপুনিও গুৰু ধাৰণ কৰিছিলে, আপুনি সেই গুৰুক ত্যাগ কৰি আপুনি সন্ত ৰামপাল গুৰুমাজৰ শৰণলৈ আহিলে, এই ক্ষেত্ৰত ছাৰ আপুনি কি ক'ব বিচাৰে? মই ক'ব বিচাৰোঁ এইটো কিন্তু ভুল ব্যাখ্যা। যোনে কয় যে গুৰু সলনি কৰিব নোৱাৰে, গুৰু সলনি কৰিলে পাপ লাগে। এতিয়া আমাৰ হৈছে ৰোগ, আমি বেমাৰী,
আমি এজন ডক্টৰৰ পৰা বেমাৰ ট্ৰিটমেণ্ট কৰি আছোঁ, কিন্তু সেই ডক্টৰ আমাৰ বেমাৰ ঠিক কৰিব নোৱাৰে জানো, কিন্তু সেই ডক্টৰ বাদ দি আমি বেলেগ ডক্টৰৰ ওচৰত যাব লাগিব, তেতিয়াহ'লেহে আমাৰ বেমাৰৰ উপশম পাম। ঠিক তেনেদৰে আমি হৈছে জন্ম মৰণ ৰোগৰ ৰোগী, আৰু সেই ৰোগ আমাৰ নাশ কৰিবৰ কাৰণে আমাৰ তত্ত্বদৰ্শী গুৰু লাগিব। যেনে গীতাত তত্ত্বদৰ্শী গুৰুৰ কথা কৈছে 34 নম্বৰ শ্লোকত 4 নম্বৰ অধ্যায়ৰ, যে তত্ত্বদৰ্শী হে অৰ্জুন, তই তত্ত্বদৰ্শী গুৰুৰ ওচৰত যা। সেই তত্ত্বদৰ্শীৰ গুৰুৰ ওচৰত যাই মনের সব কপট ভাব ত্যাগ কৰি তাক দণ্ডবত প্ৰণাম কৰি সেই জ্ঞানের কথা জিজ্ঞাসা কৰা, তেতিয়াহ'লে তোমাৰ মঙ্গল হ'ব। তেতিয়াহ'লে তুমি সেই জ্ঞান লাভ কৰি সেই পৰমাত্মাৰ পৰম তত্ত্বখিনি তোমাৰ জানা হ'ব। আৰু ছাৰ, যিহেতু আমাৰ ভাৰতবৰ্ষত যিহেতু আমি দেখিছোঁ যে লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে, তেনে ক্ষেত্ৰত আপুনি সন্ত ৰামপাল গুৰুমাজক তত্ত্বদৰ্শী সন্ত হিচাপে গুৰু ধাৰণ কৰি আপুনি ভক্তি সাধনা কৰি আছে। আমি ছাৰ কেনেকৈ নিৰ্ণয় কৰিম এজন প্ৰকৃত সৎগুৰুক, লাখৰ তুলনাত যিহেতু আমাৰ ভাৰতবৰ্ষত গুৰু আছে? লাখৰ গুৰু থাকিলেও এটা কথা আছে যে এই কাৰণত কৈছে গুৰু কৰ শত শত, কিন্তু তাত সেই পৰম গুৰু নাথাকে, শাস্ত্ৰবিধিত যদি মতে আমাক জ্ঞান নিদিয়ে, সেই গুৰু আমাৰ কামত নিদিব। কাৰণ একজন অন্ধ, যদি অন্ধ মানুহৰ আমি পিছে পিছে যাওঁ ৰাস্তাত, তাৰ পিছে পিছে যাই সেই অন্ধও খালত পৰিব, আমাকো খালত পেলাব। গতিকে আমি প্ৰকাশ যিজনে, গুৰুৰ অৰ্থ হৈছে কি, যে আমাক নাকি অন্ধকাৰৰ পৰা প্ৰকাশত লৈ যাব, সেই প্ৰকাশত দেখুৱাই আমাক বাট দেখুৱাই আমাক সেই সত্যলোকত লৈ যোৱাৰ মানে ক্ষমতা থাকিব, সেইজন গুৰুহে ধাৰণ কৰি আমাৰ মংগল হ'ব। কিন্তু এই অন্ধগুৰুৰ ওচৰত যাই আমাৰ কোনো লাভ নহ'ব। সেইকাৰণত আমি সৎগুৰুৰ ওচৰত যাই সৎশাস্ত্ৰ মতে আমাক যিয়ে ভক্তি প্ৰদান কৰিব, যিয়ে আমাক নাম দিব, সেই মতে আমি যদি ভক্তি কৰোঁ, তেনেহ'লে আমাৰ পূৰ্ণ লাভ হ'ব, আমি পূৰ্ণ জ্ঞান প্ৰাপ্ত কৰিব পাৰিম, আৰু আমি সেই জ্ঞান মতে আমি হয়তো মুক্তিপ্ৰাপ্তৰ যোগ্য হ'ম। আর নহলে আমার এই জীবন ব্যথা। যে কৈছে মনুষ্য জনম দুর্লভ জনম, মিলে না বারম্বার, জেসে তরুবৰ সে পাত্তা টুট গিরে বহুর না লাগতা ডার। এটা গছৰ পৰা যদি এটা পাত ডালৰ পৰা সৰি পৰে, সেই গছৰ পাতটো দুবাৰা আর যাই গছৰ ডালত নালাগে। ঠিক তেনেকুৱা আমাৰ মনুষ্য জনম খুব দুৰ্লভ। এই মনুষ্য জনমতে যদি আমি সেই মুক্তিধাম আমি য'ৰ পৰা আহিছোঁ তাত যাব নোৱাৰোঁ, তেতিয়াহ'লে আমাৰ এই মনুষ্য জনম বেকাৰ, বিফল। আমাৰ মনুষ্য জনমৰ কোনো আৰু কাম নাথাকিব। ছাৰ, আৰু এটা কথা জানিব বিচাৰিছোঁ, যিহেতু আপুনি আগতে ভাগৱত ব্যাখ্যা কৰিছিলে, লগতে আপুনি আধ্যাত্মিকতাৰ সৈতে আপুনি জড়িত আছিলে, তেনে ক্ষেত্ৰত ছাৰ আপোনাৰ পৰা জানিব বিচাৰিছোঁ, আমি শুনিছোঁ যে সন্ত ৰামপাল গুৰুমাজে আমাৰ শ্ৰাদ্ধ শ্ৰাদ্ধকে আদি কৰি মৃতকৰ যিকোনো কৰ্মকাণ্ড কৰিবলৈ মানা কৰে। প্ৰকৃততে সন্ত ৰামপাল গুৰুমাজে এই কৰ্মকাণ্ডবিলাক কিয় কৰিবলৈ মানা কৰে? এই কাৰণত মানা কৰে, কাৰণ আমাৰ শাস্ত্ৰত প্ৰমাণিত কিছুমান বস্তু আছে। গীতাৰ অধ্যায় 9 মন্ত্ৰ নম্বৰ 25 তাতে লিখা আছে, তাতে শাস্ত্ৰত কোৱা আছে যে এই শ্ৰাদ্ধবৃত্তি কৰাটো নিষেধ বুলি কৈছে। যে দেৱতাক পূজা কৰিলে মানুহ দেৱতা হয়, ভূতক পূজা কৰিলে ভূত হয়, পিতৰক পূজা কৰিলে পিতৰ হয়, আৰু মোক পূজা কৰিলে মোকে পায়। এইভাবে গীতাত আমাৰ 4খন বেদৰ সাৰ বস্তু হৈছে গীতাখন। এই গীতাত বহুত আমাৰ জানিবলগীয়া আছে, আৰু সেই গীতাৰ পৰাই আমি যদি জ্ঞান প্ৰাপ্ত কৰোঁ, তেতিয়াহ'লে আমাৰ হয়তো আধ্যাত্মিক জ্ঞান আমি বিচাৰি পাম। কিন্তু কিছুমান ধৰ্মগুৰুৱে সেই গীতাখনৰ পঢ়ে ঠিকে, কিন্তু গীতাখনৰ জ্ঞান তত্ত্ব নাবুজি মানুহক ভ্ৰমিত কৰিয়ে আছে। যেনেকুৱা এতিয়া ব্ৰত পালন কৰাটো গীতাতে ব্যাখ্যা কৰিছে যে ব্ৰত পালন কৰা নিষেধ, কিন্তু তথাপিতো এই ধৰ্মগুৰু যিবিলাক আছে সিহঁতে ব্ৰত পালন কৰিব কাৰণে বিৰাট জোৰ দিয়ে যে একাদশী ব্ৰত পালন কৰা, দ্বাদশী ব্ৰত পালন কৰা, আৰু অন্য কিছু ব্ৰত পালন কৰাৰ কাৰণে কৈয়ে থাকে। এইবিলাক এটা হৈছে শাস্ত্ৰৰ বিৰুদ্ধে কৰ্ম। এইজনে শাস্ত্ৰৰ বিৰুদ্ধে কৰ্ম হলেও এইজনে শাস্ত্ৰ গীতাখনতে কৈছে, শাস্ত্ৰৰ বিৰুদ্ধে যে কৰ্ম কৰে তাৰ কোনো না সুখ হয়, না শান্তি হয়,
না তার সিদ্ধি হয় না তার পরম গতি হয় 16 নম্বৰ অধ্যায়ৰ 23 নম্বৰ শ্লোকত অৰ্জুনক এই কথাটো গীতা জ্ঞানদাতাই কৈছে যে তুমি শাস্ত্ৰ মতে ভক্তি কৰা শাস্ত্ৰত যি আছে সেই মতে তুমি ভক্তি কৰিলেহে তোমাৰ পৰম গতি হ'ব আৰু ছাৰ এই কথাষাৰ আমাৰ দৰ্শকসকলে কেনেকৈ মানি ল'ব যে আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাজে শাস্ত্ৰানুকূল ভক্তিবিধি প্ৰদান কৰিছে বাকী ধৰ্মগুৰুসকলে শাস্ত্ৰৰ বিপৰীতে ভক্তিবিধি প্ৰদান কৰি আছে এই কথাষাৰ ছাৰ কেনেকৈ মানি ল'ব আমি মানি ল'ব লাগিব কিন্তু বেলেগ ধৰ্মগুৰু যিবিলাকে কথাবাচক যিবিলাকে আছে কোনোদিন কোনো শাস্ত্ৰ এখন খুলি নেদেখুৱায় কাৰণ সিহঁতে শাস্ত্ৰ বিষয় জানিলেহে সিহঁতে শাস্ত্ৰ খুলি দেখুৱাব যে বেদত কি আছে গীতাত কি আছে পুৰাণত কি আছে বেলেগ শাস্ত্ৰত কি আছে তো এইবিলাক সিহঁতে কোনোদিনো খুলি নেদেখুৱায় খালি মাত্ৰ মুখেদিয়ে কৈ থাকে কিন্তু সেইমতে সিহঁতে মানে ইহঁতৰ ভকতবিলাকো বা শিষ্যবিলাককো সেইমতে ভক্তি নিদিয়ে আৰু সেইমতে সিহঁতে নিজেও নচলে কিন্তু আমাৰ সেই পৰম গুৰুদেৱে তেওঁ নিজেও সেইমতে কাম কৰে আৰু ভকতবিলাকক শাস্ত্ৰ খুলি খুলি একদম আঙুলিয়াই দি কৈ থাকে যে এইটো এই বস্তু এইটো এই বস্তু এইমতে চলিবা এইমতে তোমাৰ তেতিয়াহ'লে তোমাৰ মৰ্যাদা ঠিকে থাকিব তেতিয়াহ'লে তুমি সেই পৰম গতি লাভ কৰাৰ ছাৰ যেহেতু আপুনি আপোনাৰ অনুভৱ দাঙি ধৰিলে আপুনি আধ্যাত্মিকতাৰ সৈতে জড়িত এজন ব্যক্তি আৰু আপুনি পূৰ্বতে যিবিলাক সাধনা কৰিছিলে তাৰ দ্বাৰা আপুনি সন্তুষ্ট নাছিলে আমি এতিয়া আপোনাৰ সেই অনুভৱ জানিব বিচাৰিম যেহেতু আপুনি সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লৈ বৰ্তমান ভক্তি সাধনা কৰি আছে আমি শুনিছোঁ যে সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে সাধকে বিভিন্ন ধৰণে লাভ পায় আপুনি ছাৰ পাৰিবাৰিকভাৱে অন্য আৰু কিবা লাভ পাইছেনে ছাৰ মই পাইছিলোঁ লাভ মই শাৰীৰিক দিশ দিয়ে লাভ পাইছিলোঁ মই এনেকুৱা হৈছিলে মই নাম লোৱাৰ পিছত মই অকলে ৰন্ধা বঢ়া কৰি খাইছিলোঁ যেতিয়া মানে সেই গুৰুদেৱে কিছুমান নিৰ্দেশ দিছিল সেই নিৰ্দেশ মতে চলি মই নিজে ৰন্ধা বঢ়া কৰি খাইছিলোঁ মই জগতৰ আৰু ভকতৰ মাজত পাৰ্থক্য আছিল তা এদিন কি হ'ল নে জগতৰ মাজত থাকিলে সিহঁতে হৈছে কালৰ দূত ইহঁতৰ লগত থাকি মানে সিহঁতে কিবা এটা মোৰ মানে কৰিলে নাম হয়তো নামখণ্ডিত কৰি দিছে নামখণ্ডিত কৰাৰ পিছত মোৰ এটা বিৰাট বেমাৰ হ'ল ডিচেণ্ট্ৰি হ'ল এনেকুৱা ডিচেণ্ট্ৰি হ'ল প্ৰায় 7-8 দিন মানুহকে খালি পানী 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 পায়খানা হৈ আছে 10 বাৰ 12 বাৰ এনেকুৱা গৈছে মই খুব দুৰ্বল হৈ গ'লোঁ মই একো কৰিব নোৱাৰা হ'লোঁ মানে অস্থিৰ হৈ গৈছোঁ তাৰে ডক্টৰৰ দ্বাৰা মই ঔষধ খালোঁ ঔষধ খাইও মই ভাল নাপাওঁ তেতিয়া মই অনুমান কৰিছোঁ যে এইটো মোৰ কিবা ভুল হৈছে কিবা মোৰ অপৰাধ হৈছে যাৰ কাৰণে মোৰ এই আজি দুৰ্দশা হৈছে তাৰপিছত মোৰ জোৱায়েকৰ গাড়ী আছে সেই গাড়ীয়ে দি মোক লৈ যাই ডক্টৰ তাত দেখালে সেই ডক্টৰৰ ঔষধ খালি একদিনে মোক 5,000 টকাৰ খালি টেবলেটে দিছে টেবলেট খাই মই সুস্থ হ'লোঁ সুস্থ হোৱাৰ পিছত মই আরেকবার চেক কৰিবৰ কাৰণে গৈছিলোঁ দ্বিতীয়বাৰ যেতিয়া চেক কৰিব গৈছিলোঁ তেতিয়া মোক ক'লে যে তোমাৰ কিডনিৰ প্ৰব্লেম হৈছে মোৰ কেনেকৈ কিডনিৰ প্ৰব্লেম হ'ল কাৰণ মোৰ একশ্যন কৰিছে ৰিয়েকশ্যন হৈছে এই ৰিয়েকশ্যনৰ কাৰণে তোমাৰ এই হৈছে তেতিয়া কি কৰিব লাগিব বোলে কিডনিৰ ডক্টৰক দেখাব লাগিব তাৰপিছত মই কিডনিৰ ডক্টৰক দেখাই গুৱাহাটীত যাই মই আৰাম পাইছিলোঁ আপুনি ছাৰ আগতে কিবা নিচা সেৱন কৰিছিল নেকি ছাৰ মই চাকৰিত থকা অৱস্থাতে মই নিচা কৰিছিলোঁ মই সব বস্তুই কৰিছিলোঁ নিচা মদ ভাং বিড়ি চিগাৰেট গুটখা চাদা খৈনি সব খাইছিলোঁ যেতিয়া পালোঁ এই আমাৰ তত্ত্বদৰ্শী গুৰুৰ আশ্ৰয় যেতিয়া ল'লোঁ তেতিয়া আৰু মোৰ বাঢ়ি গ'ল না এইবিলাক খাৱা মানে মহাপাপ এইবিলাক খালে অনিষ্ট হয় একদিন গুৱাহাটীত যাওঁতে মোৰ 3 বাৰ মোৰ এক্সিডেণ্ট হৈছিলে কিন্তু গুৰুৰ কৃপাত মই এক্সিডেণ্টৰ পৰা বাচি গৈছোঁ সঁচাকৈ আচৰিত কথা ছাৰ আপোনাৰ এই আধুনিকতাৰ এই যুগত আপুনি এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি যেনেধৰণে লাভ পাইছে সেই কথা আপুনি ব্যক্ত কৰিলে এইটো সঁচাকৈ আচৰিত আচলতে সন্ত ৰামপাল গুৰুমাজে আপোনালোকক এনেকুৱা কি ভক্তিবিধি প্ৰদান কৰে যাৰ বাবে আপোনালোকে এইদৰে লাভ পাবলৈ সক্ষম হয় আমাৰ গুৰুদেৱে আচলতে সৎ ভক্তি প্ৰদান কৰে ইয়াত বাহিৰৰ অসৎ ভক্তি কোনোদিনও প্ৰকাশ নকৰাৰ শাস্ত্ৰবিধি মতে যিজন গুৰুৱে শাস্ত্ৰমতে ভক্তি প্ৰদান কৰিব যেনেকুৱা শাস্ত্ৰত আছে বেদত আছে যে যিজনে সৎগুৰু হ'ব তেওঁ 3 বাৰ
মন্ত্ৰ প্ৰদান কৰিব দিনটোৰ ভিতৰত। সেই 3 বাৰে ৰাতিপুৱা একবাৰ, দুপৰীয়া একবাৰ আৰু সন্ধিয়া একবাৰ। ৰাতিপুৱা কৰে নিত্য নিয়ম, দুপৰীয়া কৰে সমস্ত দেৱী দেৱতাৰ প্ৰাৰ্থনা, আৰু সন্ধ্যা কৰে সন্ধ্যা আৰতি। আৰু ছাৰ, আপুনি যিদৰে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ সম্পূৰ্ণকৈ বুজি পালে যে মাছ মাংস খালে কি হানি হয় বা মাছ মাংস খোৱা পাপ হয়, আপোনাৰ দৰে যদি কোনো লোকে দীক্ষা লৈ নিচা ত্যাগ কৰিব বিচাৰে, সঁচাকৈ দীক্ষা লোৱাৰ পিছতে এৰিব পাৰিবনে, নিচা ত্যাগ কৰিব পাৰিবনে? সি যদি প্ৰকৃত ৰূপে ভকত হয়, প্ৰকৃত ৰূপে যদি সেই গুৰুৰ আদেশ মানে, তেতিয়াহ'লে তেওঁ প্ৰাপ্ত কৰিব গুৰুৰ মন্ত্ৰ প্ৰাপ্ত কৰি সি আস্তে লাহে 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 চব পৰিত্যাগ কৰিব। কাৰণ তাত মন্ত্ৰত এনেকুৱা একটা শক্তি আছে, সেই শক্তিৰ দ্বাৰাই তাৰ সমস্ত নিচা, সমস্ত কুঅভ্যাসখিনি গুচি যাব। ছাৰ, আজি আপুনি আমাৰ টিভি স্ক্ৰীণৰ সন্মুখত আমাৰ দৰ্শকসকলক আপোনাৰ অনুভৱ দাঙি ধৰিলে। আপুনি সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে শাৰীৰিকভাৱে আপুনি বিভিন্ন প্ৰকাৰে লাভ পাইছে, আৰু সেই অনুভৱ যি আপুনি দাঙি ধৰিলে, যিসকল দৰ্শকে আজি আপোনাক এই টিভি স্ক্ৰীণত চাই আছে, আপুনি তেওঁলোকক কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও নাম দীক্ষা লৈ আপোনাৰ দৰে লাভ পাব পাৰে? মই জনসাধাৰণ বা সমস্ত ভাই ভনী মাতা পিতাকে মই এইটোৱে কৰজোৰে অনুৰোধ কৰোঁ, বা এইটোৱে মই কৰজোৰে জনাব বিচাৰিছোঁ, এই যে আমাৰ যত ধৰ্মগুৰু আছে, সিহঁতে যে নাম দিছিল, যিবিলাক নাম দিয়ে সেইবিলাক নামৰ কোনো অৰ্থ নাই, শাস্ত্ৰৰ বিধি মতে নহয়। শাস্ত্ৰবিধি ত্যাগ কৰিয়ে সিহঁতে মন্ত্ৰ দিছে। এই শাস্ত্ৰমতে যি মন্ত্ৰ, সেই মন্ত্ৰ লৈ নিজৰ জীৱন সাৰ্থক কৰক, নহ'লে এই মনুষ্য জনম বেকাৰ যাব। বেকাৰ গ'লে আৰু আকৌ বাৰবাৰ সেই মনুষ্য জনম পশু, গৰু, পক্ষী, বৃক্ষ এইবিলাক হ'ব লাগিব, 84 লক্ষ জন্ম গ্ৰহণ কৰিব লাগিব। তাৰপিছত আকৌ মনুষ্য জন্ম পাব। তেতিয়াও যদি এই মানে সদ্গুৰু নাপায়, তেতিয়াহ'লেও এই যে কৈছে না, सतगुरु के उपदेश सुनिया एक विचार, जो सतगुरु मिलता नहीं जाता जम के द्वार। যদি আমি সতগুৰুৰ বিচাৰ মতে আমি নচলো, তেতিয়াহ'লে আমি জমৰ দুৱাৰত যাই নৰক ভোগ কৰিব লাগিব, যন্ত্ৰণা ভোগ কৰিব লাগিব। সেইকাৰণত মই সমস্ত মানৱ জাতিক মই কৰজোৰে প্ৰাৰ্থনা কৰোঁ যে আপোনালোকে ভক্তি কৰে, কিন্তু সতগুৰুৰ আশ্ৰয় নিয়া, সেই তত্ত্বদর্শী গুরুর আশ্রয় নিয়া ভক্তি করো, তেনেহলে লাভ হব। যুগের ভিতৰত একবাৰহে তত্ত্বদর্শী গুরু প্রাপ্ত হয়। তা বর্তমান যুগত আমার সেই তত্ত্বদর্শী গুরু হচ্ছে সন্ত রামপালজী মহারাজ। তেওঁ বর্তমান বহুত কেইটা আশ্রম খুলিছে, বৰ ডাঙৰ ডাঙৰ আশ্রম খুলিছে। সেই আশ্রমত আপোনালোকে যদি সময়মতে বা কিবা উৎসৱত যায়, তেতিয়াহ'লে আপুনি নিজেই দেখিব পাব যে লাখ লাখ মানুহ কেনেকৈ ভাণ্ডাৰা কৰি আছে, কেনেকৈ তাক দীক্ষিত কৰি আছে বুজি পাব। আৰু সেই গুৰু যদি আমি হাতছাড়া হৈ যাওঁ এইবাৰ, তেতিয়াহ'লে আৰু আমি দ্বিতীয়বাৰ এই গুৰু আমি নাপাম। কাৰণ একবাৰহে আহে সেই গুৰু, সেই তত্ত্বদর্শী গুৰু জনমত বা এই যুগত একবাৰহে পোৱা যায়, বাৰ বাৰ সি আহি নাথাকে। ইয়াৰ বহুদিন আগতে 600 বছৰ আগতে আহিছিল আমাৰ পৰমাত্মা পৰমেশ্বৰ কবিৰদেৱ বুলি, 600 বছৰ আগতে আহিছিল। সেই পৰমেশ্বৰৰ স্বৰূপ আমাৰ তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজ বৰ্তমান আছে। আৰু এই বৰ্তমান এই থকা সন্ত ৰাম মহাৰাজৰ ওচৰত যদি নাম দীক্ষিত লৈ নিজৰ জীৱন শুধৰণি নকৰে, তেতিয়াহ'লে আৰু নাপাব। এই সুযোগ আৰু পোৱা মুস্কিল হ'ব, কাৰণ বাৰ বাৰ নাহে তত্ত্বদৰ্শী গুৰু। ছাৰ, যিহেতু আপুনি তেখেতৰ পৰা নাম দীক্ষা গ্ৰহণ কৰি আজি উপকৃত হ'লে, আৰু যদি কোনো লোকে নাম দীক্ষা লৈ উপকৃত হ'ব বিচাৰে, সহজভাৱে কেনেকৈ নাম দীক্ষা ল'ব পাৰিব? সহজভাৱে নাম দীক্ষা আজিকালিতো অসমত নহয়, গোটেই বিশ্বতে আমাৰ সন্ত ৰামপালজী মহাৰাজৰ নাম দীক্ষা কেন্দ্ৰ খুলিছে। তাতো কেন্দ্ৰ খুলিছে যেতিয়া সেই কেন্দ্ৰত যায়ো নাম দীক্ষিত হ'ব পাৰে। আৰু নহ'লে যদি ক'তো ওচৰে পাজৰে নাম দীক্ষা কেন্দ্ৰ নাই, তেতিয়াহ'লে টিভি চেনেলত চাব, সাধনা টিভিত, তাতে সেই প্ৰভুৰ প্ৰবচন আহে, সৎসংগত তাতে নাম্বাৰ আহে, ফোন নম্বৰ, সেই ফোন নম্বৰ মতে
ফোন কৰিব ফোন কৰিলেই আপোনালোকৰ উত্তৰ আহিব সেই উত্তৰ মতে আপোনালোকে জানি পাব যে আমি তাত গ'লে আমি নাম দীক্ষা ল'ব পাৰিম আৰু নাম দীক্ষা লওঁতে ছাৰ তাত কিবা টকা পইচা দিব লগা হয় নেকি কোনো এক পইচা টকা পইচা দিব নালাগে নাম দীক্ষা লওঁতে মাত্ৰ গুৰুৰ আদেশ আখৰে আখৰে পালন কৰাটাই হৈছে কৰ্তব্য তাত কোনো পইচা দিব নালাগে ধন্যবাদ থাকিল ছাৰ এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই ধ্ৰুৱ প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত এতিয়া কোৱাৰ ভাৱ এইটোৱেই যে বেছি বিস্তাৰকৈ নকওঁ তাত গৈ দেখিলে যে নিজৰ জুপুৰি স্থানত মহলটো দেখি তেওঁ আশ্চৰ্যচকিত হৈ গ'ল আৰু এই আধাৰতেই আমি শ্ৰীকৃষ্ণদেৱক ভগৱান বুলি মানি ললো পুণ্যাত্মাসকল ইমান সহযোগিতাটো এজন মন্ত্ৰীয়ে দি দিব পাৰে নিজৰ মিত্ৰক এতিয়া কলিযুগৰ মন্ত্ৰীয়ে সহযোগ দিব পাৰে এটা ভাল ছেক্টৰত প্লট এলট কৰি দিয়া আৰু ঘৰ বনাই দিয়া একো ডাঙৰ কথা নহয় ইয়াৰ দ্বাৰা কি মুক্তি হ'ল ইয়াৰ পৰা যেন জন্ম মৃত্যুৰ পৰা ৰক্ষা পালে এতিয়া ইয়াৰেই তুলনাত্মক কওঁ যে এবাৰ এজন তেমুৰলং নামৰ এজন মুছলমান কুমাৰ আছিলে মাক পুতেক দুজনেই আছিলে পিতৃৰ মৃত্যু হৈছিলে অতি দুখীয়া আছিলে তেওঁলোকে কি কৰিছিলে মহাজন কৃষকসকলৰ গৰু ছাগলীবোৰক চৰাবৰ বাবে জংঘললৈ লৈ গৈছিলে আৰু তাৰেই তেওঁলোকে বছৰেকত বা ছমাহত তেওঁলোকক অন্ন দিছিলে আগতে তেনেকুৱাই হৈছিলে আৰু সন্ধ্যাৰ সময়ত তেওঁলোকৰ সেই গৰু ছাগলীবোৰক মালিকৰ ঘৰলৈ লৈ আনিছিলে আৰু সন্ধ্যাৰ সময়ত অভাৰটাইম কৰিছিলে এজন কমাৰৰ শালত এনেকৈ হাতুৰি মৰাৰ অভাৰটাইম কাম কৰিছিলে আৰু তেওঁ তাক কিছু হাজিৰা পাৰ্ট টাইমৰ কাৰণে দিছিলে আৰু তেওঁৰ মাতৃ যি আছিলে বহুত সাধু আছিলে ধাৰ্মিক আছিলে কোনো অতিথি আহিলে নোখোৱাকৈ তেওঁৰ ঘৰৰ পৰা যাবলৈ নিদিছিল হাতযোৰ কৰিছিলে যে আহাৰ গ্ৰহণ কৰি যাওক আৰু বহুত ভাল সৎ ভনী আছিলে এদিন কি হ'ল তেমুৰলঙে জংঘলত গৰু ছাগলী চৰাই আছিলে সি আহাৰ খাইছিলে এটা দুটা ৰুটি যি ঘৰৰ পৰা লৈ গৈছিলে সেয়া খাই উঠিছিলে সেই সময়তেই পৰমেশ্বৰে জীৱিত মহাত্মাৰ ৰূপ ধাৰণ কৰি এজন সাধু অৰ্থাৎ মুছলমানৰ ফকীৰ থাকে জীৱিত আৰু তেমুৰলঙৰ ওচৰত আহি থিয় হ'ল তেমুৰলঙে ক'লে যে মহাৰাজ এই মাত্ৰই মই আহাৰ খালো কিবা খাব নেকি কওক পৰমাত্মাই ক'লে যে ভোক লাগিছে ক'ব ধৰিলে ভগৱান আপুনি ইয়াতেই বহক এই ওচৰতে এখন গাঁও আছে আৰু ইয়াৰ ওচৰতেই মোৰ ঘৰ এই ওচৰতেই আৰু মই এতিয়াই আহাৰ লৈ আনিম আৰু লগতে এইটো প্ৰাৰ্থনা কৰিলে যে হে মহাত্মা দেৱ এই গৰু ছাগলীকেইটা অলপ চাব যাতে হেৰাই নাযায় আমি বহুত দুখীয়া মানুহ এটা দুটা ছাগলীও যদি হেৰাই যায় আমি ইয়াৰ মূল্য দিব নোৱাৰিম পৰমাত্মাই ক'লে যে মই ভালদৰে চোৱা চিতা কৰিম তুমি যোৱা দৌৰি দৌৰি আহিলে আৰু মাকক ক'লে যে মা কাৰণ ল'ৰা ছোৱালীয়ে ঘৰত যি দেখে তেনেকুৱাই ভাৱনা তেনেকুৱাই বিচাৰ হৈ যায় নিজৰ মাকক ক'লে যে মা এনেকুৱা এজন মহাপুৰুষ আহিছে এজন সন্ত এজন ফকীৰ আৰু ভোজন কৰিব বিচাৰিছে তাৰ মাকে লগে লগে
ঘৰত মাত্ৰ 2টা ৰুটিৰ কাৰণেহে আটা আছিলে। 2টা ৰুটি বনালে, পানীৰ ঘটিটো হাতত ল'লে। মাকে ক'লে যে তুমি গৰু ছাগলী অকলেই এৰি থৈ কিয় গুচি আহিলা? 1-2টা ছাগলীও যদি হেৰাই যায় তেতিয়াহ'লে আমি ইয়াৰ মূল্য দিব নোৱাৰিম। তেতিয়া সি ক'লে যে মা, মই মহাত্মাজনক প্ৰাৰ্থনা কৰি আহিছোঁ যে ভালদৰে চাব। তেওঁ কৈছিলে যে পুত্ৰ, মই ভালদৰে চোৱা চিতা কৰিম। মাকে ভাবিলে ময়ো যাওঁ, মহাত্মাৰ দৰ্শনো কৰি আহিম আৰু উভতি আহোঁতে লগতে এই ঘটিটোও লৈ আহিম। এতিয়া তাত যেতিয়া পালেগৈ, মহাত্মাজন তাতেই বহি আছিলে, পৰমাত্মা বিৰাজমান আছিলে। মাগৰাকীয়ে ৰুটি ৰাখিলে সন্মুখত আৰু পানীৰ ঘটিটোও সন্মুখত ৰাখিলে আৰু ক'লে যে মহাৰাজ, আমি বহুত দুখীয়া, এনেকুৱা আশীৰ্বাদ দিয়ক মহাত্মা, আমি কিছু ধন লাভ কৰিব পাৰোঁ। পৰমাত্মাই ৰুটি খাবলৈ ধৰিলে। এটা ৰুটিহে খাইছিল দাতাই। ইমানতেই মাকে ছবাৰ প্ৰাৰ্থনা কৰিলে, হে ভগৱান, আমি বহুত দুখীয়া, হে পৰমাত্মা, আমিতো কেতিয়াবা ৰুটি এটাও খাবলৈ নাপাওঁ, দয়া কৰক, আমাক আশীৰ্বাদ দিয়ক। খাদ্য খাই আৰু জল পান কৰি মালিকে তাত যি চেইন আছিলে, গৰু ছাগলীক বন্ধা যি চেইন আছিলে, গৰু মহ ছাগলীকো বান্ধে এই লোহাৰ। ছাগলীৰ কি হয়, সিহঁতৰ বহুত পাতল পাতল থাকে, পাতল তাঁৰৰ চেইন বনোৱা থাকে। সেই চেইন উঠালে, সেই চেইন আৰু ইয়াৰ 4টা ভাঁজ দিলে, ইমানকণহে থাকিলে আৰু থিয় হৈ তাইৰ পুত্ৰৰ সেই তেমুৰ ৰঙৰ পৰমাত্মাই পিঠিত এনেকৈ 7, 1, 2, 3, 7 বাৰ মাৰিলে আৰু পিছত 2 বাৰ মাৰিলে লাত আৰু ঘোচা। মাকে ভাবিলে এই মহাৰাজদেৱৰটো খং উঠিছে, এওঁ মেণ্টেল চাগে, বিনা অৰ্থত মোৰ পুত্ৰক মাৰি আছে। তেতিয়া মাকে ক'লে, মহাৰাজদেৱ, মোৰ পুত্ৰই কিবা ভুল কৰিছে নেকি? পৰমাত্মাই ক'লে, মাতা, তোমাৰ পুত্ৰক 7টা প্ৰজন্মৰ ৰাজপাট দি দিলোঁ। তোমালোকক 7টা প্ৰজন্মৰ বাবে ৰাজপাট দি দিলোঁ, এই যি 7 বাৰ কোব মাৰিছিলোঁ আৰু পিছত লাত আৰু ঘোচা মাৰিলোঁ, তাৰ পিছত তোমাৰ ৰাজ্য টুকুৰাত বিভক্ত হ'ব। পুণ্যাত্মাসকল, তেমুৰ ৰঙৰ নাতিনীয়েক আছিল বাবৰ আৰু তেওঁৰ পৰা লৈ ঔৰংগজেবলৈকে 7 প্ৰজন্মলৈকে দিল্লীত ৰাজত্ব কৰিলে। আৰু ঔৰংগজেবৰ পিছত এওঁলোকৰ ৰাজ্য সৰু সৰু টুকুৰাত বিভক্ত হৈ গ'ল। এয়াতো ইতিহাস সাক্ষী। এতিয়া পুণ্যাত্মাসকল, কি হ'ল? এতিয়া মাকে ভাবিলে এয়াতো সঁচাকৈয়ে কোনো পাগল মানুহ এনেকুৱা কথা কৈ আছে, 7 প্ৰজন্মলৈকে ৰাজত্ব দিলোঁ, দুবেলা দুমুঠি খাবলৈ নাই, একো কথা নাই। শান্ত হৈ গুচি আহিলে নিজৰ ঘৰলৈ। এতিয়া কি হ'ল? কিছুদিনৰ পিছত তেমুৰ লঙে কি দেখিলে যে সেই ক্ষেত্ৰৰে এজন ৰজা, তেওঁ বহুত বদমাচি কৰি আছিলে। গাঁৱৰ যিগৰাকী সুন্দৰ যুৱতী আছিলে, গাভৰু, তাইক তেওঁৰ চাকৰৰ দ্বাৰা, তেওঁলোকৰ গাঁৱে গাঁৱে মুখিয়াল আছিলে, তেওঁ সংকেত কৰি দিয়ে আৰু তেওঁৰ চিপাহীয়ে উঠাই লৈ আনে। এনেকৈ সেই গাঁৱৰ এজনী ছোৱালী যুৱতীয়ে খেতিৰ পৰা পশুৰ বাবে ঘাঁহ লৈ আহি আছিল। তেমুৰ লঙে তাত গৰু ছাগলী চৰাই আছিলে। ইমানতেই সেই ৰজাৰ চাকৰবোৰে সেই গাঁৱৰে সেই ছোৱালীজনীক জোৰ কৰি নিজৰ লগত বাহনত বহাব, ঘোঁৰাৰ ওপৰত উঠাব বিচাৰি আছিলে। তাই হুলস্থুল কৰি দিলে, ভাই তেমুৰ, এইফালে আহা, তেমুৰ ভাই, মোক বচোৱা। পালিবোৰে তাক মাৰিব ধৰিলে। মূৰত এখন কাপোৰ বান্ধি লাঠিৰে কোবালে। উৰাই ঘূৰাই তাক সৈনিকবোৰে বহুত কোবালে।
এতিয়া সৈনিক বহুত আছিলে, গতিকে তেমুৰলঙক ইমান মাৰিলে তাক মৃত অৱস্থাত এৰি থৈ গুচি গ'ল। এতিয়া পৰমাত্মাৰ আশীৰ্বাদ আছিলে, তেওঁ জীৱিত হ'ল আৰু গাঁৱৰ মানুহ গ'ল আৰু তাক ঘৰলৈ লৈ আনিলে। কিছুদিনতেই সুস্থ হ'ল। এতিয়া তেওঁৰ মনত এটা কল্পনা জাগিলে, হে ভগৱান, মই ৰজা হ'ম, এই অন্যায়কাৰী ৰজাৰ ছালবাকলি এৰুৱাম। ই আমাৰ ভনী জীয়ৰীৰ সন্মানত আঘাত দি আছে আৰু এইটোৱে ইচ্ছা হ'ল তেওঁৰ। এই উদ্দেশ্যেৰে তেওঁ কি কৰিলে, সপোনতে এদিন পৰমাত্মা সেই জীৱিত মহাত্মাক তেমুৰলঙে দেখা পালে আৰু ক'লে, পুত্ৰ, যি কমাৰৰ তাত তুমি পাৰ্ট টাইম কাম কৰা, হাতুৰি মাৰিব যোৱা, হাতুৰি মাৰিব, সেই শালখন তুমি কিনি লোৱা আৰু তাৰ তলত বহুত গুপ্ত ধন সোমাই আছে। হীৰা, মুকুতা, অলংকাৰ, সোণৰ মুদ্ৰা, বহুত বেছি গুপ্ত ধন আছে। আৰু পৰমাত্মাই ক'লে, তুমি সপোনত কথা পাতিলে যে ভগৱান কেনেকৈ কিনিম, মোৰ হাততচোন পইচাই নাই। প্ৰভুৱে ক'লে যে তুমি তেওঁক ক'বা যে মোক ধাৰলৈ দিয়ক, সি দি দিব। কয় যে পৰমাত্মাই যেতিয়া দয়া কৰে দুয়োফালেৰে ৰিমৰ্টেৰে চলায়। পুৱা উঠিলে নিজৰ মাকক সেই সপোনৰ কথা ক'লে যে মা, এনেকৈ এনেকৈ সেই মহাৰাজদেৱক দেখিছিলোঁ আৰু এনেকৈ কৈ আছিলে যে সেই শালখন কিনি লোৱা। এতিয়া সেই ৰাতিয়েই মাকেও পৰমাত্মাক সেই ৰূপতেই দেখিছিলে। তেওঁৰ মাকেও ক'লে যে পুত্ৰ, মোৰো সপোনটো মনত অলপ অলপ আছে যে আজি ভগৱান সেই সন্ত, সেই ফকীৰজনক দেখিছিলোঁ, কিন্তু পুত্ৰ মই বুজি নাপালোঁ, মোৰ মনত নাই তেওঁ কি কি কথা কৈছিলে। তেমুৰলঙে ক'লে, মা, মোৰ সকলো কথা মনত আছে। এতিয়া তেওঁ ক'ব ধৰিলে, আমাক কোনে দিব সেই শাল? কমাৰৰ শালখন আছিলে 20, 30, 50 গজৰ। আমাক কোনে দিব সেয়া? আমাৰ হাততচোন পইচাই নাই। তেতিয়া তেমুৰলঙে ক'লে, মা, মহাত্মাদেৱে কৈছিলে যে তুমি এবাৰ তেওঁৰ লগত চৰ্চা কৰা। মাকে ক'লে যে পুত্ৰ, তেনেহ'লে চাই লোৱা চৰ্চা কৰি, ধাৰত লোৱা। সিফালৰ পৰা পৰমাত্মাই সেই শাল থকা কমাৰক এক বিশেষ প্ৰেৰণা কৰিলে যে এই স্থান সৰু হয় আৰু বাহিৰত এক ডাঙৰ প্লট আছিলে, অলপ দূৰতেই, ইয়াতকৈ ডাঙৰ আছিলে। ইয়াত ভিৰ হ'বলৈ ধৰিছে। এই স্থানক যদি কোনোৱে যদি ল'ব বিচাৰে তেতিয়া মই ধাৰতো দিম, লাগিলে এবছৰতেই দিয়ক মোৰ পইচা। এতিয়া তেমুৰলঙে গৈ সেই কমাৰক প্ৰাৰ্থনা কৰিলে আৰু সকলো চৰ্চা কৰিলে। সেই কমাৰজনে ক'লে যে শালৰ সকলো বস্তু লগত দিম মই। এতিয়া তেমুৰলঙে এইটো প্ৰাৰ্থনা কৰিছিলে, যদি শালৰ সৈতে মোক দি দিয়ে তেতিয়া ময়ো চলিব পাৰিম। তেওঁ ক'লে যে মই শালৰ সৈতেই দি দিম, কাৰণ সেই শাল পুৰণা হৈ গৈছিল। তেওঁ নতুন লোৱাৰ কথা ভাবিছিলে। এয়া সকলো মালিকৰ দয়া। যেতিয়া পৰমাত্মাই কাম কৰে তেতিয়া দুয়োফালৰ কথা ভাবে। এতিয়া তেওঁ সুধিলে যে তুমি কিমান দিনত মোক পইচাখিনি দিবা? তেওঁ ক'লে যে এবছৰত দি দিম। তেমুৰলঙে ক'লে যে মই এবছৰত আপোনাৰ সকলো পইচা দি দিম। তেতিয়া শাল থকাজনে ক'লে যে যদি এবছৰত দিব নোৱাৰা তেতিয়া কি হ'ব? নিজেই ক'ব ধৰিলে যে মই এই শাল উভতাই লৈ ল'ম গোটেই সঁজুলিৰ সৈতে। তেমুৰলঙে ক'লে, লিখাই লওক লাগিলে নিশ্চিন্ত মনে। বচনবদ্ধ হ'ল। ক'লে ঠিক আছে। এদিন দুদিনতে তেওঁ সেই স্থান খালী কৰি দিলে। পৰমাত্মাই আকৌ তেওঁক সপোনত দেখুৱালে, তুমি একেবাৰে এই পইচাক ব্যয় নকৰিবা, কাকোকেই খবৰ নিদিবা, লাহে লাহে ইয়াৰ প্ৰয়োগ কৰিবা। তেতিয়া মালিকৰ সংকেত অনুসৰি তেওঁ প্ৰথমতে তাৰ চাৰিওফালে মাটিৰ এখন ডাঙৰ বেৰ বনালে। খান্দি চাওঁতে দেখিলে তাত সঁচাকৈ বহুত বেছি টকা, সোণ, বহুত বস্তু আছিলে। এতিয়া তাৰ আকৌ সেই কথা মনত পৰিলে যে ভগৱান, মই ৰজা হ'ম,
আৰু এনেকুৱা বদমাছ ৰজাক মই চিধা কৰিম। এতিয়া তেওঁ কি কৰিলে? প্ৰথমতে গৰু ছাগলী লৈ আহিলে 20টা 30টা আৰু সেইবোৰ বেচি দিলে। আকৌ 50-60টা লৈ আনিলে, আকৌ বেচি দিলে, আকৌ আনিলে আৰু আকৌ বেচিলে। এতিয়া সাধাৰণ মানুহে ভাবিলে যে এওঁৰতো ভগৱানে হাত ধৰিলে আৰু বেপাৰত বহুত উন্নতি লাভ কৰিলে। আৰু লাহে লাহে তেওঁ এনেকৈ দেখুৱাব ধৰিলে যে মোৰ ব্যৱসায়ৰ পৰা বহুত লাভ হৈছে। সিফালৰ পৰা তেওঁ কি কৰিলে? নিজৰ নগৰৰ আৰু ওচৰ পাজৰৰ গাঁৱৰ যুৱকক ক'লে যে এনেকৈ ভনী জীয়ৰীসকলৰ সন্মান হানি কৰা হৈ আছে আৰু আমাৰ কাৰণে এয়া লাজৰ বিষয়। আৰু মই বিচাৰোঁ যে মই ৰজা হওঁ, তোমালোক মোৰ সৈন্য হোৱা, আৰু বেপাৰত মই বহুত ধন উপাৰ্জন কৰিছোঁ। তোমালোকক প্ৰতি মাহে 1 টকাকৈ বেতন দিম। আজিৰ দিনৰ 50,000 টকা হয়, তেতিয়াৰ 1 টকা। তেতিয়া যুৱকসকলে স্বীকৃতি দিলে আৰু ক'লে যে এই কথা গুপ্ত ৰাখিবা। তেওঁতো লোহাৰ কাৰিকৰেই আছিলে, জংঘলত শাল খুলিলে, নিজেই তৰোৱাল বনাই, নিজেই ঢাল বনাই, আৰু হাজাৰৰ সংখ্যাত যুৱকক তৈয়াৰ কৰি ল'লে। তেওঁলোকক তৰোৱাল ব্যৱহাৰ কৰিবও শিকালে আৰু ঘোঁৰা কিনিলে। এদিন সেই ৰজাক পুৱাই গৈ চাৰিওফালৰ পৰা তেওঁৰ কিলা ঘেৰি ল'লে আৰু চিঞৰি ক'লে যে হয়তো সমৰ্পণ কৰি দিয়া, চাৰেণ্ডাৰ কৰা, নহ'লে বাহিৰলৈ আহা, যুদ্ধ কৰা। এতিয়া ৰজাজনে চাৰিওফালৰ পৰা হুলস্থুল দেখিলে, হাহাকাৰ লাগি থকা দেখিলে, নিজৰ মন্ত্ৰীসকলক ক'লে, মন্ত্ৰী চোৱা এয়া কি হৈ আছে? মন্ত্ৰীসকলে ক'লে, ৰজা নাজানো কিমান সৈন্য আছে, কোনো অন্তই নাই। পৰমাত্মাই ইমান সৈন্য দেখাই দিলে, 1000 মানুহহে আছিলে আৰু তেওঁলোকক দেখুৱালে 20,000 আহিছে চাৰিওফালৰ পৰা। এতিয়া মালিকৰ লীলানো কোনে বুজি পায়? আৰু মন্ত্ৰীসকলে ক'লে, মহাৰাজ চাৰেণ্ডাৰ কৰি দিয়াটোৱেই ভাল হ'ব। তেতিয়া তেওঁ নিজৰ পতাকা নমাই দিলে, যেনেকৈ তেওঁলোকে কৰে, আৰু হাত ওপৰ কৰি সকলো বাহিৰলৈ আহিলে। তেওঁলোকক এৰেষ্ট কৰিলে, তেওঁলোকৰ সৈন্যক নিজৰ হাতলৈ আনিলে, অস্ত্ৰ-শস্ত্ৰ আনিলে, অৰ্থাৎ সকলো দখল কৰিলে। সেই মহাত্মাই তেমুৰলং আৰু তেওঁৰ মাতৃক আকৌ এদিন মাজতে আহি কৈছিলে যে পুত্ৰ ভক্তি কৰা তোমালোকে। তেওঁলোকক প্ৰথম মন্ত্ৰ দিছিলে। কিছুদিনতো তেওঁলোকে ভক্তি কৰিলে, তাৰ পাছত জিতি কৰিব ধৰিলে। ভক্তিটো এৰিয়ে দিলে, বাকী ৰাজপাটক লৈ বেছি মনোযোগ দিব ধৰিলে। তাৰ পিছত তেমুৰলঙে আকৌ আন ৰজাৰ ওপৰত আক্ৰমণ কৰিলে, অৰ্থাৎ যুদ্ধ কৰিলে, সেয়াও জয় কৰিলে, আৰু আনকো সংবাদ পঠিয়ালে যে মোৰ ওচৰত ইমান সৈন্য আছে, হয়তো যুদ্ধ কৰা, নহ'লে চাৰেণ্ডাৰ কৰা। সেই অলায়কজনে দিল্লীলৈ আহিও নিজৰ আধিপত্য বিস্তাৰ কৰিলে আৰু আহি দিল্লীৰ শাসনত, দিল্লীৰ সাম্ৰাজ্যত নিজৰ এজন চাকৰ এৰি দিলে, নিজৰ এজন দাস গোলাম ৰজা এৰি দিলে আৰু ক'লে যে বছৰি মোক ইমান টেক্স দিবা। আৰু কিছুদিনৰ পিছতেই তেওঁৰ নাতি বাবৰ দিল্লীৰ বাদশ্বাহ হ'ল। তাৰ পিছত ঔৰংগজেবলৈকে 7টা প্ৰজন্মই তাত ৰাজত্ব কৰিলে। তাৰ পিছত কি হ'ল? ৰাজ্য পাই ভগৱানক পাহৰি গ'ল। পৰমাত্মাই তেওঁক এবাৰ চিকাৰত লগ কৰিলে আৰু চিকাৰত তেওঁৰ লগত এনেকুৱা ঘটনা কৰিলে যে তেওঁৰ ঘোঁৰা বহুত দূৰলৈ গুচি গ'ল। পিয়াহত মৰি থাকিল, ক'তো পানী নাই, জীৱন ওলাই যাওঁ অৱস্থা হ'ল। পৰমাত্মাক দেখা পালে, সাধু সন্ত দেখা পালে, ভাবিলে তাত হয়তো অলপ পানী পাম। তেতিয়া পৰমাত্মা সেই ৰূপত আহিলে, যিটো ৰূপত তেওঁক সেই আগতে লগ কৰিছিলে, যিদিনা তেওঁলোকৰ ওচৰত খাবলৈও ৰুটি নাছিল। যেতিয়া পৰমাত্মাক দেখি চৰণত পৰিল সেই তাইমুৰলং, হে ভগৱান, আপুনি মৌজ কৰি দিছে, আপোনাৰ আশীৰ্বাদ ফলিয়াইছে, আপোনাৰ ল'ৰাটো ৰজা হৈ গ'ল। পৰমাত্মাই ক'লে, আঁতৰি যোৱা বদমাছ, ইয়াৰ পৰা আঁতৰি যোৱা, হে দুষ্ট আত্মা, মই কি তোমাক এই কাৰণে ৰাজ্য দিছিলোঁ? কিমান পাপ উপাৰ্জন কৰিলা আৰু এই ধন কলৈ লৈ যাবা? পৰমাত্মাৰ চৰণত পৰি গ'ল
ক'বলৈ ধৰিলে, ভগৱান মোক ক্ষমা কৰি দিয়ক, ভুল হৈ গ'ল। নিজৰ নাতিক শাসনভাৰ দি সেইদিনাৰ পৰাই পুনৰ ভক্তি কৰিবলৈ ধৰিলে। আৰু পুণ্যাত্মাসকল লাহে লাহে এই ভক্তিৰ বীজ এবাৰ কোনো জীৱৰ মাজত পৰিলে ই গতি কৰিবলৈ আৰম্ভ কৰে। তেতিয়া পৰমেশ্বৰে তাক পাৰ কৰিহে এৰে। যিকোনো যুগত যিমানেই দিন নলওক কিয়, আপোনালোক এনে আত্মাৰ ভিতৰতে পৰে যিয়ে কোনোবা নহয় কোনোবা যুগত, কোনোবা সময়ত, কোনোবা নহয় কোনোবা প্ৰকাৰে ঈশ্বৰৰ সেৱা কৰি আহিছে। আৰু ভগৱানৰ স্বভাৱ এনেকুৱা, जो बच्चा गौ की नजर में यो साईं को संत, भक्तों के पीछे फिरे ये भक्त वत्सल भगवंत। जो जन मेरी शरण है ताका हूँ मैं दासी, गेल गेल लाग्या फिरूं हूँ जब तक धरती आकाश। গতিকে পুণ্যাত্মাসকল, আমি ইয়াত তুলনা কৰিব লাগিব যে এতিয়ালৈকে আমি শ্ৰীকৃষ্ণ আৰু সুদামাৰ ভাওনা দেখিছোঁ, তেওঁলোকৰ ৰাগিনী গোৱা সকলোকো দেখিছোঁ, শুনিছোঁ, আৰু আমি এই নাটক চাই নিশ্চিত হৈছোঁ যে কৃষ্ণৰ ওপৰত কোনো ভগৱান নাই। তেওঁ সুদামাক ঘৰ সাজি দিলে, মহল আৰু কিছু ধন দিলে, আৰু এই পৰমেশ্বৰে 7 প্ৰজন্মৰ ৰাজপাট দিছে এটা ৰুটি খোৱাৰ বাবদ। रोटी तमर लंकू दीनी ताते 7 बादशाह लीनी। এটা ৰুটি খাই 7 প্ৰজন্মৰ ৰাজপাট দিলে। গতিকে পুণ্যাত্মাসকল, আমাৰ পৰমাত্মা সম্পৰ্কে জ্ঞানেই নাছিল, পৰমাত্মাৰ বিষয়ে কোনো জ্ঞান নাছিল। যিজন ভগৱান নহয় তেওঁক আমি ভগৱান বুলি গণ্য কৰিছিলোঁ। কাক? ব্ৰহ্মাদেৱ, বিষ্ণুদেৱ আৰু শিৱদেৱক। এওঁলোক প্ৰভু নহয়, এওঁলোক কমপ্লিট গড নহয়, কিন্তু লোক বেদৰ আধাৰত আমি তেওঁলোকক পৰমাত্মা বুলি গণ্য কৰি থাকিলোঁ আৰু তেওঁলোকক পূজা কৰি আমাৰ জীৱন ধ্বংস কৰি থাকিলোঁ। এতিয়া পুণ্যাত্মাসকল সেই একেই সমস্যা পুনৰ আহে যে পবিত্ৰ হিন্দু সমাজৰ পুণ্যাত্মাই ব্ৰহ্মা বিষ্ণু মহেশক মহেশ্বৰ বুলি গণ্য কৰে, সৰ্বেশ্বৰ বুলি মানে, সকলোৰে মালিক বুলি মানে, অজৰ অমৰ বুলি গণ্য কৰে, তেওঁলোকৰ মা দেউতা নাই বুলি মানি আহিছে। এতিয়া ইয়াত আৰু অলপ আপোনালোকৰ ধাৰণাটো ক্লিয়াৰ কৰিব লাগিব, কাৰণ সেইটো ৰাতিপুৱাও কৰা হৈছিল, এতিয়াও কৰিব লাগিব, কাৰণ বিষয়টো এনেকুৱা। আৰু দাসৰ লক্ষ্য হৈছে এই এটা, জ্ঞান সকলোৰে অন্তঃকৰণত সুমুৱাই দিয়া। যি প্ৰকাৰেই নহওক কিয়। গতিকে যদি এইটো কৈ দিওঁ যে ব্ৰহ্মা বিষ্ণু ভগৱান নহয় আৰু আমিও তেওঁক পূজা কৰিছিলোঁ, যদি আপুনি এই কথাখিনি কৈ গুচি যায় আৰু কোনোবা ধৰ্মপৰায়ণ আত্মাই এই খণ্ডটো ক'ৰবাত CD বা ক'ৰবাত টিভি চেনেলত শুনি আছে, তেন্তে তেওঁ তাতেই টিভিটো ছুইচ অফ কৰি দিব। কিন্তু এতিয়া সেই প্ৰমাণ দেখুৱালে টিভিটো ছুইচ অফ নকৰে, আৰু এজন বা দুজনক ফোন কৰি আজি সৎসং শুনিবলৈ আহক বুলি মাতিবহে। আপোনালোকক ৰাতিপুৱাও দেখালোঁ, এতিয়া আকৌ দেখুৱাওঁ যে এই ব্ৰহ্মা আৰু বিষ্ণু, এই জ্যোতি নিৰঞ্জন কাল ব্ৰহ্মই এয়া কয় যে তোমালোকে নিজকে ভগৱান বুলি কোৱা, তোমালোক ভগৱান নহয়, তোমালোক ঈশ নহয়, তোমালোক মালিক নহয়। এয়া দাসে কোৱা নাই, আমাৰ নিজৰ পবিত্ৰ শিৱ পুৰাণে কৈছে, যাক আমি ভগৱানৰ মহিমা থকা শাস্ত্ৰ বুলি বিবেচনা কৰি আহিছোঁ আৰু তাক অনুসৰণো কৰি আছোঁ। এবাৰ কি হ'ল, এই বিষয়ত ব্ৰহ্মা আৰু বিষ্ণুৰ মাজত কাজিয়া হ'ল। ব্ৰহ্মাই কয় যে বিষ্ণু, মই সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা আৰু তুমি মোৰ পুত্ৰ, আৰু তুমি মোক আদৰি লোৱা, মই তোমাৰ দুৱাৰমুখত তোমাৰ ঘৰলৈ আহিছোঁ। বিষ্ণুৱে কয় যে মইহে তোমাৰ পিতৃ আৰু তুমি মোৰ নাভি পদ্মৰ পৰা জন্ম লোৱা, তুমি মোক তোমাৰ পুত্ৰ বুলি কেনেকৈ ক'বা? এই বিষয়ত দুয়োৰে মাজত কাজিয়া হৈছিল। তেতিয়া এই কাল ব্ৰহ্ম শিৱৰূপ ধাৰণ কৰি ই সকলোৰে সন্মুখলৈ নাহে, ই গুপ্ত হৈ থাকে আৰু নিজৰ কৰ্ম আৰু জন্মক অলৌকিক বুলি কয়। তেওঁৰ জন্ম আৰু কৰ্ম এনেধৰণৰ অলৌকিক যে তেওঁ নিজৰ স্বৰূপত কাকো দৰ্শন নিদিয়ে, তেওঁ প্ৰতিজ্ঞা কৰি থৈছে। এতিয়া ব্ৰহ্মা আৰু বিষ্ণুৰ মাজত কাজিয়া হৈ আছিল। ভগৱান শিৱ দুয়োজনৰ মাজত খুটা এটা স্তম্ভ থিয় কৰালে।
যিটো অতি দীঘল বহল বগা অৰ্থাৎ জিকমিকাই থকা প্ৰকাশময় স্তম্ভ যেন মূলাৰ দৰে দীঘল আৰু বৰফৰ দৰে ইয়াৰ আকৃতি এনেকৈ পাৰাৰ দৰে হৈ পৰে এনেকৈ ইয়াকে দেখি দুয়োৰে যুদ্ধ শেষ হ'ল তাৰপিছত তেওঁলোকে স্তম্ভটো তল ওপৰ বিচাৰিবলৈ ধৰিলে তাৰ মাজতে তেওঁলোকৰ পিতৃ এই কাল ব্ৰহ্ম শিৱৰূপ ধৰি আৱিৰ্ভাৱ হ'ল এতিয়া এই ব্ৰহ্মই কয় ব্ৰহ্মা আৰু বিষ্ণু যে তোমালোক ইছ নহয় আৰু তোমালোকে নিজকে ইছ মানি লৈছা স্বামী মানি লৈছা ই অতি আচৰিত কথা মই এতিয়া ইয়ালৈ আহিছোঁ তোমালোকৰ মনটোক সত্যৰ লগত পৰিচিত কৰাবলৈ এতিয়া শিৱ পুৰাণ চাওক হিন্দী টিকা সহ ভাগ 1 আৰু ক'ৰ পৰা প্ৰকাশ হৈছে চাওক শ্ৰী শিৱ মহাপুৰাণ আৰু ইয়াৰ অনুবাদক হৈছে বিদ্যা আবৃদ্ধি পণ্ডিত জ্বালা প্ৰসাদজী মিশ্ৰকৃত হিন্দী টিকা সহিতে আৰু ইয়াক ছপা কৰিছে খেমৰা শ্ৰীকৃষ্ণ দাস প্ৰকাশন বোম্বেৰ পৰা আমি আপোনাক মাত্ৰ ইমানেই দেখুৱাম এয়া হৈছে শিৱ পুৰাণ পৃষ্ঠা 17 বিদ্বেশ্বৰ সংহিতা ভাগ 1 অধ্যায় 9 ইয়াত নন্দিকেশ্বৰে কি কৈছিল এইদৰে ভগৱানে নম্ৰ হৈ পৰা ব্ৰহ্মা আৰু বিষ্ণুৰ ওপৰত কৃপা কৰি তেওঁলোকৰ যুদ্ধত তেওঁলোকে পৰস্পৰৰ যি সৈন্যবাহিনীক বধ কৰিছিল সেইসকলক তেওঁলোকৰ শক্তিৰে সকলোকে নিজৰ শক্তিৰে জীয়াই তুলিছিল আৰু আকৌ কি ক'লে সেই দুয়োৰে অজ্ঞানতা আৰু শত্ৰুতা আঁতৰাবলৈকে দুয়োকে ক'লে মোৰ সাকাৰ আৰু নিৰাকাৰ হেদেৰে দুটা স্বৰূপ আছে কিন্তু আন কোনো ঈশ্বৰ নাই ইয়াৰ বাবেই তেওঁলোকৰ দুটা ৰূপ থাকিব নোৱাৰে প্ৰথমতে স্তম্ভ ৰূপ আৰু পিছত মূৰ্তিমান ৰূপ ধাৰণ কৰিলোঁ তাৰে ব্ৰহ্মৰূপ নিষ্কল অৰ্থাৎ নিৰাকাৰ আৰু ঈশ্বৰ ৰূপ সগুণ হয় এনেকৈ কোৱা যে এই ৰূপত আহোঁতে মই হ'লোঁ সগুণ আৰু সেয়া আছিল মোৰ নিৰাকাৰ ৰূপ মোৰ দুয়োটা ৰূপ নিখুঁত আন কাৰো হ'ব নোৱাৰে সেইবাবে তোমালোক দুজন বা অন্য কোনেও ঈশ্বৰত্ব লাভ কৰিব নোৱাৰে তোমালোকে অজ্ঞানতাৰ বাবে যি অজ্ঞানতাৰ বাবে নিজকে ঈশ্বৰ বুলি ক'লা এতিয়া আপোনালোকে শুনিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন আহক এতিয়া শুনো ভগতসকলৰ অনুভৱ যিসকলে সন্ত ৰামপাল গুৰু মহাৰাজৰ প্ৰমাণিত জ্ঞানৰ পৰা প্ৰভাৱিত হৈ নাম দীক্ষা লৈ বহুতো লাভ প্ৰাপ্ত কৰিলে নমস্কাৰ বাইদেউ নমস্কাৰ ছাৰ কি নাম আপোনাৰ সবিতা প্ৰজাপতি সবিতা ক'ৰ পৰা আহিছে আপুনি জিলা দামৈ তহচিল হাটা গাঁও কুমাৰপুৰৰ পৰা সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিল অন্য দেৱী দেৱতাৰ ভক্তি কৰিছিলোঁ অন্য উপাসনা কৰিছিলোঁ ব্ৰতো ৰাখিছিলোঁ সকলো দেৱী দেৱতাৰ ওচৰলৈ গৈ মাথা দুৱাইছিলোঁ বাইদেউ আপুনি ইমান শ্ৰদ্ধাৰে যিহেতু ভক্তি সাধনা কৰিয়ে আছিলে তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কিয় আহিলে সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে পোনপ্ৰথমে মোৰ শহুৰ দেউতা জড়িত হৈছিলে তাৰপিছত মোৰ ভগতদেৱ বেমাৰত পৰিল তেতিয়া মোক ক'লে যে পুত্ৰী ব'লা তালৈ গৈ নাম দীক্ষা ল'বা তেতিয়া আমি 2011ত বৰবালালৈ গ'লোঁ আৰু নাম দীক্ষা ল'লোঁ বাইদেউ আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে তাৰপিছত আপুনি কিবা বিশেষ লাভ পালেনে হয় ভগতদেৱ ছাৰ মোৰ আগতে বহুত বেমাৰ হৈছিলে বেমাৰ হোৱাৰ বাবে জৰা ফুকা কৰিছিলোঁ আৰু দেৱী দেৱতাৰ ওচৰলৈ গৈছিলোঁ যেতিয়াৰ পৰা সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিছোঁ কোনো বেমাৰ নাই এতিয়া জৰা ফুকা কৰিবলৈ গ'লে এদিনটো ঠিকেই থাকে দুদিনলৈকে ঠিকে থাকোঁ আপোনাৰ কি সমস্যা আছিল প্ৰেত আত্মাই বাস কৰিছিল বহুত বেছিকৈ আৰু বেমাৰত পৰিলে আজি এইটো ডক্টৰৰ ওচৰলৈ যাওঁ কাইলৈ সেইটো ডক্টৰৰ ওচৰলৈ যাওঁ আজি যদি এইখন ঠাইলৈ যাওঁ কাইলৈ আন এখন ঠাইলৈ যাওঁ আপুনি ভাবিছিল নেকি যে আপোনাৰ ভূত প্ৰেতৰ সমস্যাৰ সমাধান আপুনি ডক্টৰৰ ওচৰত পাব
নাই, কোনো ডক্টৰৰ ওচৰলৈ যদি যাওঁ, এজনে কয় সেইজনৰ ওচৰলৈ যোৱা, সিজনে কয় ইজনৰ ওচৰলৈ যোৱা। জৰা ফুকা কৰিবলৈ গ'লেও কয় যে তাৰ ওচৰলৈ যোৱা, নাইবা তাৰ ওচৰলৈ যোৱা। এদিন ভাল পাওঁ, দুদিন ভাল পাওঁ। তাৰপিছত এখন ঠাইলৈ গ'লোঁ যেতিয়া আমি ভাগৰি পৰিছিলোঁ। যেতিয়া তাত ক'লে যে এতিয়া মই নোৱাৰিম আৰু, এতিয়া তুমি বৰবালাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ যোৱা, তুমি তাতেহে ঠিক হ'বা। গতিকে মই সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলোঁ। কালে লৈয়ে গৈছিল মোক, মই মৰিয়ে গৈছিলোঁ। কালে লৈয়ে গৈছিলে মোক। সন্ত ৰামপালদেৱ মহাৰাজে ক'লে যে লৈ যোৱাচোন, ক'লৈকে লৈ যাব পাৰা মোৰ আত্মাক। তাৰপিছত কালক ক'লে যে এৰি দিয়া এই আত্মাক, এতিয়াই তাইৰ মৃত্যুৰ সময় হোৱা নাই, তাই ভক্তি কৰিব লাগিব, বৰ্তমান তাই মোৰ আত্মা। তাৰপিছত কালে আধা দূৰ লৈ গৈ মোক এৰি দিলে। যেতিয়া মোক কালে লৈ যাবলৈ আহিছিলে বহুত ডাঙৰ ডাঙৰ ৰূপত, মহৰ ৰূপ ধৰি আহিছিলে, তেতিয়া মই ইজনৰ ঘৰত লুকাইছিলোঁ, সিজনৰ ঘৰত লুকাইছিলোঁ। তাৰপিছত গুৰুদেৱে মোক বচালে আৰু ক'লে পুত্ৰী ভক্তি কৰিবা কেৱল। মই ক'লোঁ হ'ব গুৰুদেৱ, এতিয়া মই ভক্তি কৰিম। সন্ত ৰামপালদেৱ মহাৰাজে মোক জীৱন দান দিলে। বাইদেউ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কি কি লাভ পালে? ভগতদেৱ, যদি মই লাভৰ কথা কওঁ তেন্তে কেৱল এটা দিনে উকলি নাযায়, ৰাতিও উকলি যাব। এনেইতো সৰু সুৰা লাভ পৰমাত্মাই মোক দিয়ে থাকে। যদি ভাবি লওঁ যে আমাৰ আজি এইটো কাম হ'বলগীয়া আছিলে, তেতিয়া সন্ত ৰামপালদেৱ মহাৰাজে সেই কামটো কৰি দিয়ে। যদি আমি ভাবিছিলোঁ যে আমাক আজি এইটো বস্তু লাগে, সেইটো বস্তু লাগে, তেতিয়া সন্ত ৰামপালদেৱ মহাৰাজে আমাক দি দিছিল। যদি মই ভাবিলোঁ আৰু ভগতদেৱক কওঁ যে আজি মোৰ গালৈ প্ৰেত আহিছে, তেতিয়া মোক তেওঁ কয় যে তোমাৰ তাত প্ৰেতেই আহি থাকে। তাৰপিছত সন্ত ৰামপালদেৱ মহাৰাজক মই প্ৰাৰ্থনা জনাওঁ, তেতিয়া আমাৰ সকলোবোৰ সেইদিনাখনেই নোহোৱা হৈ যায়। বাইদেউ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি বহুত লাভ পালে। তেন্তে কি আন দেৱী দেৱতাক পূজা কৰাৰ সময়ত তেওঁলোকে আপোনাক মৃত্যুৰ পৰা নবচালে? যেতিয়া কালৰ জালে আপোনাক লৈ গৈ আছিলে, তেতিয়া আপুনি আন দেৱী দেৱতাক মনত পেলোৱা নাছিলে নেকি? সকলো দেৱী দেৱতাক মনত পেলাইছিলোঁ, কোনো দেৱী দেৱতাই হাত নলগালে। বহুত তান্ত্ৰিকৰ ওচৰলৈ গ'লোঁ, কিন্তু কোনেও একো কৰিব নোৱাৰিলে। শেষত এজন তান্ত্ৰিকে কৈ দিলে যে এতিয়া আৰু তাইক দেৱীয়ে বচাব নোৱাৰে, এতিয়া সন্ত ৰামপালদেৱ মহাৰাজেহে বচাব পাৰিব। বাইদেউ, সন্ত ৰামপালদেৱ মহাৰাজে আপোনাৰ ভূত প্ৰেতৰ সমস্যা দূৰ কৰাৰ বাবে আপোনাৰ জীৱনত যি সমস্যা আছিল সেয়া দূৰ কৰিবৰ বাবে কিমান পইচা ল'লে? তেওঁ কোনো ধৰণৰ পইচা নলয় ছাৰ। একো পইচা নলয় নেকি? নলয়, কোনো পইচা নলয়। তাতে ফ্ৰীতে থকাৰ ব্যৱস্থা আছে, খোৱাৰ ব্যৱস্থা আছে, নাম দীক্ষাও ফ্ৰীতে দিয়ে। যদি কোনোবা ভকতে তালৈ যাব বিচাৰে, চাব বিচাৰে, তেন্তে চাব পাৰে, তাত কোনো খোৱাৰ সমস্যা নাই, পইচাও নলয়, এইবোৰ নহয় তাত। বাইদেউ, বহুত ভকতে এই কথা বিশ্বাস নকৰে। এই কথাবোৰত বিশ্বাস কৰাটো এক অন্ধশ্ৰদ্ধা, কাৰণ বেমাৰৰ চিকিৎসাটো হস্পিটেলতহে হয়। তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কিয় আহিব লাগে? ছাৰ, কথাটো এনেকুৱা, মেডিকেলত কোনো ধৰণৰ চিকিৎসাই নহয়। যদি তুমি চিকিৎসা কৰোৱা তেন্তে ইজনৰ ওচৰলৈ যাব লাগে, আন এজনৰ ওচৰলৈ যাব লাগে, কিন্তু কাৰো ওচৰতে একো চিকিৎসা নাই। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰত সেই চিকিৎসা আছে যিবোৰ আন চিকিৎসকৰ ওচৰত নাই। বাইদেউ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজক আন সন্ততকৈ কিদৰে পৃথক দেখে? আন গুৰুবোৰ ভণ্ড হয়, তেওঁলোকে কয় যে এইটো কৰা, সেইটো কৰা, সেইটো কৰা। আমাৰ গুৰুদেৱে এইটোহে কয় যে চিম্পলত থাকিবা, সাধাৰণভাৱে ভক্তি কৰিবা, কাকো দেখুৱাব নালাগে। সন্ত ৰামপালদেৱ মহাৰাজে বেদৰ পৰা কয়, অন্য গুৰুসকলে এনেই কৈ দিয়া কথাবোৰ গাঁৱে গাঁৱে গৈ মানুহক ঠগে। বাইদেউ, আপুনি ভকত সমাজক কি বাৰ্তা দিব বিচাৰিব? সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত মই ভকত সমাজক বাৰ্তা দিব নোৱাৰোঁ, কিন্তু কথা এটা ক'ব পাৰোঁ। যদি নিজৰ কল্যাণ কৰাব বিচাৰিছে তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহক আৰু নিজৰ কল্যাণ কৰাওক। যিসকলে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে তেওঁলোকে কেনেকৈ ল'ব পাৰিব? টিভিত বহুতকেইটা চেনেল আছে, চেনেলত সৎসংগ চাই, ফোনৰ ইউটিউবতো যদি চাই, ফেচবুকত যদি লাইক কৰি তাত চাই, তাত সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ আহে আৰু নামদান কেন্দ্ৰলৈ গৈ নাম দীক্ষা ল'ব পাৰে আৰু নিজৰ কল্যাণ কৰাব পাৰে। বহুত বহুত ধন্যবাদ। সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।